নমস্কাৰ, মই নিবেদিতা। মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ দেহা বাৰ্থডে, কাইলৈ বাৰ্থডে। আজিৰ পৰাই বেলুন ফুলোৱা ষ্টাৰ্ট কৰি দিলে। এইখিনি বেলুন চাওঁ দেখুৱাই দিয়া। এইখিনি বেলুন সি নিজে ফুলাইছে আৰু ৰেডি কৰি থৈছে, ফুলাব আৰু কাইলৈতো ফুলাবলৈ আছে। আহা এইখিনি আহা। ল'ৰাটো 16 ডিচেম্বৰত বাৰ্থডে হয়। আপোনালোকে আশীৰ্বাদ কৰিব যাতে তাৰ ভৱিষ্যতটো সুন্দৰ হয় আৰু সি ভালে কুশলে থাকে, এজন ভাল মানুহ হিচাপে প্ৰতিষ্ঠিত হয়। আপোনালোকে তাৰে কামনা কৰিব, আশীৰ্বাদ দিব। আজি ভিডিঅ'টো আজিয়ে আৰম্ভ কৰিছোঁ। আপোনালোকক বাৰ্থডে কি কৰোঁ সকলোখিনি আপোনালোকক দেখুৱাই থাকিম আৰু কোন আহিছে সকলোখিনি আপোনালোকক মই ব্লগ আকাৰে বনাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। বেলুন সোপা সাম বান্ধি ফুৰিছোঁ। খোলা হৈ গ'ল নি? এয়া বেলুনকেইটা এনেদৰে ওপৰতে আনি দিছোঁ আৰু ফুলাবলৈ আছে আৰু কাইলৈ লগাম। আজি যিকেইটা লগালোঁ সেইকেইটা আপোনালোকক অলপ দেখুৱাই দিছোঁ। এনেকৈ ৱালতে আনি দিছোঁ আৰু কাইলৈ লগাই দেখুৱাই আছোঁ আপোনালোকক। আজি 16 ডিচেম্বৰ, আমাৰ দেহাৰ আজি বাৰ্থডে। এয়া গা পা ধুই আহিলে আৰু গা পা ধুই আপোনালোকে শুভেচ্ছা দিব। আমাৰ ল'ৰাটো যাতে ভালে কুশলে থাকে, সি ভৱিষ্যত তাৰ উজ্জ্বল হয়, তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব। আহক এতিয়া কি আয়োজন কৰিছোঁ তাকে অকণমান আপোনালোকক দেখুৱাওঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। মেঘাত আহিছে, এয়া বাৰ্থডে গিফ্ট পাই ল'ৰাই খুলিলেই। খোলাছে এইটো এখন ট্ৰেইন হয়। এতিয়া ট্ৰেইনখন যোৱা দিব, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এয়া এফালে মামীয়ে বহি আছে আৰু এইফালে মই অনলাইনত অলপ দিনৰ আগতে অনা বাৰ্থডে ডেকৰটো দেউতাক আৰু মোমাইক মিলি লগাই আছে। এইফালে পায়স আৰু লগতে আন খোৱা বস্তু যোগাৰ কৰা হৈছে। এয়া চাওক, ফিটিং কৰি থকা ট্ৰেইনখন হৈ গ'ল। এয়া ট্ৰেইনখন এতিয়া চলি আছে। চিৰিটোত ইমান ধুনীয়াকৈ চলিছে, বহুত ভাল লাগিছে দেখি। এইটো গিফ্ট পাই মানে তাৰ একেবাৰে ল'ৰা দিল খুচ হৈ গৈছে। একেবাৰে এখন বিচাৰি আছিলে। সেই মোমায়েকক ঘৰলৈ যাওঁতে মনে মনে কৈ থৈ আহিছিলে একেবাৰে ট্ৰেইন দিবলৈ, সেইকাৰণে মোমায়েকে লৈ আহিছে। আপোনালোককো অলপ চলাই দেখুৱাই দিলোঁ। এয়া কেক আহি পালেহি, এতিয়া কেকটো উলিয়াই দিওঁ। এতিয়া কেক কাটিব আৰু আপোনালোককো দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। এয়া সকলোকে খুৱাই মেলি আমি একেবাৰে শেষত বহি লৈছোঁ আৰু খাবলৈ বুলি। আৰু বাকী মানুহবোৰক দেখুৱাই থকা নহ'ল, মানে মই ফোনটো লৈ ব্যস্ত থাকিব নোৱাৰিলোঁ, কামত লাগি আছিলোঁ। বাৰ্থডে বুলি দিনটো ভালে ভালে পাৰ হৈ গ'ল। আজিলৈ ব্লগটো ইমানতে সামৰিছোঁ। আপোনালোকে চাই কেনে পালে জনাব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ।